আই বলা সোনকালে আৰু কিমান লেট কৰিবা বিক্ৰমে লৈ আহিছে মোৰ কাৰণে চাওমিন মোৰ ভোক লাগিছে তাৰ মানে আমি গৈ আছো এটা মুভিৰ প্ৰিমিয়াৰ শ্ব'ত দীপাংকৰ বাবা কাশ্যপ তেওঁ বহুত দিনৰ পিছত বিগ স্ক্ৰীনত এটা মুভি বনাইছে তেওঁ বিগ স্ক্ৰীনৰ কাৰণে আৰু সেই মুভিৰ আজি হ'ল প্ৰিমিয়াৰ শ্ব' আৰু মুভিৰ নাম হ'ল হিতৰে হেমেকা ৰাতি তো আমি দুজনে আজি ওলাইছো প্ৰিমিয়াৰ শ্ব' চাবৰ কাৰণে আৰু মাজতে অলপ খাই লওঁ ন হয় ভোক লাগিছে খুব ভোক লাগিছে অলপ খাই লওঁ খাই কেনে আকৌ যাম লগত তাই চাওমিন লৈছে চাহু আছে চাহু খাম আমি আৰু কি খাম আৰু তুমি তো আৰু কি কি আনিছা আৰু ইয়া গজা আছে লগত গজাও খাম তো আমি গৈ আছো পাঞ্জাবাৰী হলটোৰ নাম কি আছিলে আইদেউ এইটো ষ্টেট গভৰ্ণমেণ্টৰ হল খুব ধুনীয়া হলখন হয় তো তাতে প্ৰিমিয়াৰ শ্ব' এৰেঞ্জ কৰা হৈছে বাবাদাই আমাক ইনভাইট কৰিছে প্ৰিমিয়াৰ শ্ব'ত তো সেইকাৰণে আমি আজি প্ৰিমিয়াৰ শ্ব'ত গৈ আছো হিতৰে হেমেকা ৰাতি আৰু 31 জানুৱাৰী এই ফিল্ম ৰিলিজ হ'ব মানে হলত ৰিলিজ হ'ব তাৰ আগত আজি এটা প্ৰিমিয়াৰ শ্ব' এৰেঞ্জ কৰা হৈছে বহু চৰ্চিত চিনেমাখন সেইকাৰণে আমিও যাওঁ চাওঁ চিনেমাখন কেনেকুৱা শুনিছোঁ ভাল হৈছে বহুত আৰু বহুত চৰ্চিত ন চিনেমাখন চাৰিওফালে প্ৰম'বিলাক চলি আছে ইউটিউব ইনষ্টাগ্ৰাম চবতে ফেচবুক চবতে চলি আছে ভাল লাগিছে গানটো আমিও কৰিছোঁ প্ৰম'টো আমিও দিছোঁ ন আমাৰ চেনেলৰ পৰা প্ৰম'টো দিছোঁ হয় তো সেইকাৰণে বাবাদাৰ ইমান মানে এটা ড্ৰিম প্ৰজেক্ট তো আশা কৰোঁ চবে চাব যাব আৰু খুব হিট হ'ব বুলি আশা ৰাখিলোঁ তেওঁ এনেও খুব ভাল মুভি বনায় আগতেও বনাইছে আৰু এই মুভিখন হিউমেন ৰিলেশ্যনশ্বিপৰ ওপৰত তো সেইকাৰণে আমি মানে খুব আশাবাদী এই ফিল্মখন লৈ তো আমি যাওঁ আৰু কি কোৱা যাওঁ লেট হৈ গৈছে ন বহুতখিনি বহুত লেট হৈছে তুমি ষ্টাৰ্ট কৰা মই ষ্টাৰ্ট দিওঁ তুমি খাই থাকা তাইৰে কথা পাতি আছে ফোনত তাইৰ মাকৰ ফোন আহিছে এয়া আই বলা সোনকালে আৰু কিমান লেট কৰিবা তো আমাৰ লেট হৈ গৈছে আৰু আমি মানে জলদি এতিয়া গৈ আছোঁ লেট হৈ গ'ল আৰু ফিল্ম চাগে ষ্টাৰ্ট হৈয়ে গৈছে তো সেইকাৰণে আমি এতিয়া ডাইৰেক্ট হলত সোমাই যাম কি কোৱা হয় ব'লা সোনকালে এতিয়া হলৰ ভিতৰত যাওঁ My love is a triangle and the main protagonists are I'll wait for you. আৰু আমি চিনেমাখন খুব এনজয় কৰিলোঁ হিউমেন ৰিলেশ্যনশ্বিপৰ ওপৰত দীপাংকৰ বাবা কাশ্যপ দাই খুব ধুনীয়া এটা অসমীয়া ফিল্ম বনাইছে আৰু এই চিনেমাখন গোটেই অসমৰ চিনেমা হলত এতিয়া চলি আছে আৰু আশা কৰোঁ আপোনালোক চবে আপোনালোকৰ ঘৰৰ ওচৰৰ চিনেমা হলত এই ফিল্মখন চাব যাব আৰু এই প্ৰিমিয়াৰ শ্ব'ৰ কিছুমান সুন্দৰ মুহূৰ্ত আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ